মাৰ গাটো বেয়া হৈ থকা আজি কেইবাদিনো হ'ল। কালি খবৰ এটাও কৰিবলৈ নাপালো, সময়ে নাপালো ফোন এটা কৰিবলৈ। ভণ্টি ফোন এটাকে কৰি লওঁচোন, মাৰ গাটো ভাল হৈছেনে নাই তাকে এবাৰ সুধি লওঁ। হেল্ল' ভণ্টি, কি কৰি আছ তই? মাৰ গাটো ভাল হৈছেনে বাৰু? মই কালি খবৰ এটা ল'বলৈ নাপালো। ঐ, তই এনেকৈ ৰাতিপুৱা ৰাতিপুৱা ফোনত ব্যস্ত হৈ আছ যে, ঘৰৰ কামবোৰ কোনে কৰিব সেইটো গম পাওঁ নে নাপাওঁ? দেউতাৰক যে এতিয়ালৈকে খাবলৈ একো এটা দিয়া নাই, সেইটো হ'লে মনলৈ অহাই নাই। ৰাতিপুৱা শুই উঠিয়ে মাৰৰহে খবৰ লৈছ। ভণ্টি, তোক মই পিছত ফোন কৰিম ৰ। মা আহিছে, কথা এটা কৈ আছে, শুনি লওঁচোন। মা, মই ৰাতিপুৱাৰ পৰা ফোনত ব্যস্ত হৈ থকা নাই নহয়। এতিয়াহে ভণ্টিলৈ ফোন এটা কৰিছিলো। ঘৰৰ মাৰ গাটো ভাল নহয় যে খবৰ এটা লওঁ বুলি ভাবিছিলো। আৰু সকলোবোৰ কাম চোন মই কৰিলোৱে মা, খাবলৈ বনাবলৈহে বাকী আছে। আপোনালোক উঠা নাছিল যে সেয়েহে বনোৱা নাছিলো। হ'ব হ'ব, তোৰ কথাবোৰ মই জানো নহয়, কিমান বুদ্ধি সাজিব পাৰ খন্তেকতে। তই এতিয়া মাৰৰ ঘৰৰ কথা চিন্তা কৰিব লাগে নে এইখন ঘৰৰ কথা চিন্তা কৰিব লাগে? তই যদি মাৰৰ চিন্তা এৰিবই নোৱাৰ তেতিয়াহ'লে ঘৰলৈ জাগে যা, ইয়াত থাকিব নালাগে। মোৰ ল'ৰালে আৰু বহুত ছোৱালী পাম বিয়া পাতিবলৈ। মা, আপুনি বাৰু এনেকৈ কিয় কৈছে? মোৰ মাৰ গাটো বেয়া কাৰণেহে মোৰ চিন্তা হৈ আছে। মই এইখন ঘৰৰ কাৰণেও চিন্তা কৰো নহয় মা। এইখনেহে মোৰ নিজৰ ঘৰ, এনেকুৱা কথা নকব আকৌ। মই যিমানখিনি পাৰো আপোনালোকক শ্ৰদ্ধা কৰোৱে মা। এইখন ঘৰৰ কথা তই কিমান চিন্তা কৰ সেয়া মই দেখি আছো নহয়। এতিয়া সোনকালে কিবা এটা খাবলৈ বনাই দিহি, দেউতাৰ ভোক লাগিছে। আৰু শুনি ল, আজিৰ পৰা কিন্তু মাৰ আৰু ভনীয়াৰৰ কথা যদি এনেকৈ গাই থকা শুনো নহয়, তোক ঘৰৰ পৰা মই উলিয়াই দিম কিন্তু। ঠিক আছে মা, মই বাৰু আজিৰ পৰা ভণ্টি আৰু মাৰ কথা এনেকৈ কৈ নাথাকো। এতিয়া বলক, মই সোনকালে আপোনালোকক কিবা খাবলৈ বনাই দিমগৈ। হে ভগৱান, মোক আৰু কিমান কষ্ট দিবা। এই ঘৰখনলৈ বিয়া হৈ অহাৰ দিনাৰ পৰাই কোনোদিনেই সুখ নাপালো। শহুৰ শাহুৱে মোক সদায় কষ্ট দি গ'ল, সদায় কথা শুনাই যিটি কথা লৈ। এখেতক কবলৈ ভয় লাগে সেইবোৰ কথা। তেওঁ বা আকৌ কি কয়, কিমান সহ্য কৰিম আৰু প্ৰভু। যাওঁ, এতিয়া কিবা এটা খাবলৈ সোনকালে বনাই দিওঁগৈ, নহ'লে বা আকৌ কি কথা কব ঠিক নাই। এই আৰু কি খাই লওক আপুনি। আজি আপুনি ইমান সোনকালে যাবলৈ ওলাইছে নে দোকানলৈ? দিয়া দিয়া, সোনকালে খাই মই দোকানলৈ যাওঁ। আজি দোকান সোনকালেও বন্ধ কৰিব লাগিব নহয়, সেয়ে সোনকালে গৈ যিমানখিনি পাৰোঁ বস্তু বিক্ৰী কৰি থৈ আহোঁচোন। আপুনি আকৌ আজি দোকান কিয় সোনকালে বন্ধ কৰিব? ক'ৰবাত যাব নেকি? মই তোমাক কোৱাই নাই নহয়, দোকানৰ বস্তুবোৰ শেষেই হৈছে প্ৰায়। সেয়ে মই আজি ৰাতি গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ। এইবাৰ অলপ সৰহকৈ বস্তু আনিব লাগিব, অলপ অৰ্ডাৰো আছে নহয়। সেইখিনি দিব পাৰিলেহে আকৌ মোৰ লাভ হ'ব। আজি ৰাতিয়ে যাম, পাৰিলে পৰহি ৰাতিপুৱা পামহি চাগে, ঘূৰি আহিম নহয় কাইলৈ ৰাতিকে আকৌ। হয় নেকি? অলপ সোনকালে আহিব দিয়া দোকানৰ পৰা। আৰু এটা কথা, মোৰ মাৰ গাটো একেবাৰে ভাল নহয়। মই কাইলৈ ঘৰলৈ এপাক যাম বুলি ভাবিছিলো। এতিয়া আপুনি নাথাকে নহয়, নাযাওঁ আৰু দিয়ক। আপুনি ঘূৰি আহিলে এদিন আহিমগৈচোন ঘৰৰ পৰা। মাৰ গাটো কেনেকুৱা আছেনো খবৰ এটা লৈ আহিব লাগিব। ঠিক আছে দিয়া, মই পৰহিলৈ ৰাতিপুৱা পামহিয়ে নহয়, পাৰিলে সেইদিনাই গৈ আহিমগৈ, মাৰ খবৰ এটা লৈ আহিম। আৰু যদি বেছি গা বেয়া হৈছে তেতিয়াহ'লে ইয়ালৈকে লৈ আহিব লাগিব। হ'ব দিয়ক তেতিয়া। মই ফোন কৰিলে ক'ম বাৰু আমি যাম বুলি। এতিয়া আপুনি সোনকালে খাই লওক, মই মা আৰু দেউতাকো মাতি আনোগৈ খাবলৈ, তেওঁলোকৰো ভোক লাগিছে চাগে। ঠিক আছে, যোৱা তেতিয়া, তেওঁলোককো মাতি আনাগে। মই গুৱাহাটীলৈ যাব লগা কথাটো তেওঁলোকক কোৱাই নাই, খাই থাকোঁতেই ক'ম আৰু। যোৱা সোনকালে মাতি আনা, ময়ো খাই লওঁ, মোৰ ভোকো লাগিছে। আপুনি খাই লওক তেতিয়া, মই যাওঁ মা দেউতাক মাতি আনোগৈ। মামনি, মই গৈ থাকোঁ, তুমি ভালদৰে থাকিবা আকৌ, আৰু চিন্তা কৰি নাথাকিবা। মা দেউতাক ভালদৰে চোৱা চিতা কৰিবা। পৰহিলৈ ৰাতিপুৱা পামহিয়ে নহয়, তাৰপিছত আহি আমি তোমাৰ মাৰ ঘৰলৈ যাব লাগিব নহয়। ঠিক আছে, আপুনি যাওক তেতিয়া। আপুনি ঘূৰি নহালৈকে মোৰ চিন্তাই হৈ থাকিব। ভালকে যাব কিন্তু। তুমি অলপ বেছিয়ে চিন্তা কৰা একো নহয়, ইমান চিন্তা নকৰিবা। আৰু কিবা অসুবিধা হ'লে ফোন কৰিবা। ৰাতি যদি কিবা দিগদাৰ পোৱা মাকে মাতি দিবা, মাহঁত কাষৰ ৰুমতে শুই থাকিব নহয়। হ'ব, এতিয়া যাওক আপুনি, আপোনাৰ দেৰিয়ে হ'ব নহ'লে। মই গৈ থাকোঁ তেতিয়া, তুমি চিন্তা কৰি নাথাকিবা কিন্তু। কিয় জানো, মানুহজন কৰবালৈ গ'লে ঘূৰি নহালৈকে মোৰ খুব চিন্তা হৈ থাকে। বৰ ভয় ভয় লাগি থাকে মনতে। আকৌ কোনে ফোন কৰিলে বা? ভণ্টিয়ে ফোন কৰিছে চাগে। মাৰ গাটো বেছি বেয়া হৈছে নি বাৰু? হেল্ল' ভণ্টি, কি কৰি আছ? মাৰ গাটো ভাল হৈছেনে বাৰু? মা, মাৰ গাটো অলপো ভাল হোৱা নাই। আজি সন্ধিয়াৰ পৰা অলপ বেছিয়ে হৈছে, একো খাবলৈ মন কৰা নাই, ভালদৰে কথা পতাও পতা নাই। সেয়ে মই তোক ফোন এটা কৰিলো বা, কি কৰিম এতিয়া? হয় নেকি? মাজনী যে কি হৈছে জানো, ইটোৰ পিছত সিটো নুগুচাই হৈছে আৰু মাৰ। মোৰ বহুত চিন্তা হৈ গৈছে মাৰ কাৰণে। ভণ্টি, তই জোৰ কৰি হলেও মাক কিবা এটা খুৱাই দে, আৰু কাইলৈ ইয়ালৈকে লৈ আহিবি। ইয়াতে ভাল ডাক্তৰক দেখাব লাগিব কালিলৈ। ঠিক আছে বা, কালিলৈ তালৈকে লৈ যাম তেতিয়া। বৰদেউতাৰ ঘৰৰ দাদাকো ফোন কৰিছিলো, সিও তালৈকে লৈ যোৱাৰ কথা কৈছে। সি লগত থাকিব বাৰু, পাৰিলে তইও আহিবিচোন বা। হ'ব ভণ্টি, মই যিমান পাৰো সোনকালে যাম বাৰু। তহঁতি পাৰিলে সোনকালে আহিবি। তই ৰাতিটো মাক চাই থাকিবি ভালদৰে। হ'ব বা, তই ইমান চিন্তা কৰি নাথাকিবি। এতিয়া ৰাখিছো দে। হেৰি, আপোনাক মই কথা এটা কম বুলি ভাবি আছিলোঁ। তোমাৰনো আকৌ ৰাতিপুৱা ৰাতিপুৱা কি কথা ক'বৰ মন গ'ল মোক, কোৱাচোন বাৰু।
নাই মানে মুনুকণৰ ঘৰলৈ নোযোৱা আজি কেইবাদিনো হ'ল নহয়, নাতি ছোৱালীজনীও দেখা নাই, সেয়ে ভাবিছোঁ এপাক গৈ আহোঁ নেকি আজি। আপুনি যাব নেকি বাৰু তালৈ? আজি 3 দিনহে দেখা নাই, 3 দিন নেদেখোঁতে তোমাৰ বহুত দিন হোৱাৰ দৰে লাগিছে যেন। আজি নাযাওঁ দিয়া, মইনাও নাই নহয়, সি কাইলৈ ৰাতিপুৱা পামহি বুলি কৈছে নহয় গুৱাহাটীৰ পৰা। সেই অহাৰ পিছতে যাম, কাইলৈকে যাম দিয়া। মইনা থকা নথকাৰ লগত কি কথাটো আছেনো? মামনি আছেচোন ঘৰত, তাইতো ঘৰৰ সকলো কাম বন কৰেই, সকলোবোৰ চোৱা চিতা কৰেই, গতিকে আমি গৈ আহিবগৈ পাৰোঁ এপাক। মা, দেউতা, আপোনালোক ইয়াতে আছে? মই এপাক টাউনৰ পৰা আহোঁ বুলি ভাবিছিলোঁ। তোৰ আকৌ ইমান ৰাতিপুৱাই টাউনত কি কাম ওলালে? মইনা কালি ৰাতি গুৱাহাটীলৈ গৈছেহে, সি নথকাৰ সুযোগ লৈ তোৰ আজি ৰাতিপুৱা ওলাব হ'লেই। সি আহক ৰ, মই তোৰ কথা সকলোবোৰ কৈ দিম তাৰ আগত। নহয় মানে মা, আপুনি ভুল বুজিছে কথাটো। মোৰ মাৰ গা বেয়া হোৱা কথাটো আপোনাক কৈছিলেচোন মা। ভণ্টিয়ে আজি মাক ডাক্তৰক দেখাবলৈ লৈ আহিছে। সিহঁতে ভালদৰে সকলোবোৰ চিনি নাপায় যে, সেয়ে মোক মাতিছে। মই মাৰ ওচৰলৈ যাবলৈহে ওলাইছোঁ মা। তইচোন কৈ থকা তোৰ ভনীয়ে বোলে পঢ়া শুনা কৰা ছোৱালী হেনো। ইমান পঢ়া শুনা কৰা ছোৱালীজনীয়ে একো চিনি নাপায় বুলি ক'লে ভাল নালাগে নহয়। সিহঁতি নিজেই দেখুৱাব, তই যাব নালাগে, ঘৰত কোনো নাই নহয়। আমি আজি মুনুকণৰ ঘৰলৈ যাওঁ। কিন্তু দেউতা, মুনুকণৰ ঘৰততো একো অসুবিধা হোৱা নাই নহয়। আপোনালোক কাইলৈকে যাব নহ'লে তালৈ। মই মাৰ ওচৰৰ পৰা এপাক আহোঁগৈচোন দেউতা, যাবলৈ দিয়কচোন মোক। মাৰ গাটো একেবাৰে ভাল নহয়। তোক এবাৰ দুবাৰ কথা ক'লে তই বুজি নাপাওঁ নেকি? আমি ছোৱালীজনীৰ ঘৰলৈ যাবলৈ ওলাইছোঁ বুলি কৈছোঁচোন, আৰু তোৰ মাৰ ওচৰলৈ যোৱাটোহে ডাঙৰ হ'ল। মইনা আহক ৰ, তোৰ সকলোবোৰ কথাই মই মইনাক ক'ম আজি। এতিয়া ভিতৰলৈ যা সোনকালে। ঠিক আছে, মই নাযাওঁ বাৰু মাৰ ওচৰলৈ। আপোনালোকে যাওক তেতিয়া মুনুকণৰ ওচৰলৈ। হেৰি, তাইৰ কথাবোৰ শুনিলে নাই? তাই সকলো সময়তে মাক আৰু ভনীয়েকৰ কথাই গাই থাকে। তাই চাগে মোৰ ল'ৰাটোৰ পইচা পাতিবোৰ সকলোবোৰ মাক ভনীয়েকক দিয়ে শেষ কৰি দিছে চাগে। এইজনী বিয়া পাতি বহুত ভুলহে কৰিলোঁ আমাৰ ল'ৰাটোতে, গম পাইনে? এতিয়া আমি সোনকালে মুনুকণৰ ঘৰলৈ যাওঁ ব'লক, নহ'লে তাই আকৌ যাবলৈ ওলাব চাগে মাকৰ ওচৰলৈ। অঁ, তুমি ঠিকেই কৈছা। যোৱা যোৱা, তুমি সোনকালে ওলোৱাগে, আমি মুনুকণৰ ঘৰলৈকে যাওঁ। আৰু মইনা আহিলে এই কথাবোৰ ক'ব লাগিব। হ'ব দিয়ক তেতিয়া, আপুনি অলপ সময় বহক, মই সোনকালে ওলাই আহিছোঁ। হেল্ল' ভণ্টি, মই তহঁতৰ ওচৰলৈ নাযাওঁগৈ আৰু। বৰদেউতাৰ ল'ৰাটো আছে নহয়, তাকে লগলৈ দেখাই ল'বি। আৰু তাক কবিচোন যিমান পইচা খৰচ হয় তাকে দিবলৈ কবি। কালি ৰাতিপুৱা পাবহি চাগে। তেওঁ আহিলে মই পইচাটো তাক ঘূৰাই দিম। মা দেউতা এফালে যায়, ঘৰত মানুহ নাই যে, সেইকাৰণে মই যাব নোৱাৰিম। তহঁতে সোনকালে দেখাই ইয়ালৈকে গুচি আহিবি। হ'ব মা, তোৰ অসুবিধা হ'লে তই আহিব নালাগে। দাদাৰ লগতে সকলোবোৰ কৰি ল'ম। আমি তালৈকে যাম বাৰু, তই চিন্তা কৰি নাথাকিবি এতিয়া। অঁ, হ'ব দে তেতিয়া। মা, গাটো এতিয়া কেনেকুৱা পাইছা বাৰু? অলপ ভাল পাইছানে? অলপ ভাল পাইছোঁ মাজনী, তুমি চিন্তা কৰি নাথাকিবা। তোমাৰ গাটো বেয়া হৈ থাকিলে চিন্তা হ'বই মা। আমি চিন্তা নকৰিলে তোমাৰ কথানো আৰু কোনে চিন্তা কৰিব? ভণ্টি, তই বাৰু মাৰ কাৰণে সকলোবোৰ দৰৱ কিনি আনিলি নে? আৰু দাদাই পইচা দিলে নাই তহঁতক? দিলে মা, সকলোবোৰ পইচা দাদাই খৰচ কৰিলে। মই ক'লো তই দাদাক দি দিবি বুলি, দাদাই হ'ব বুলিয়ে কৈছে। আৰু দৰৱ সকলোবোৰ আনিছোঁ, দাদাই সকলোবোৰ কিনি দিলেই। হ'ব দে তেতিয়া, তই মাক কিন্তু দৰৱবোৰ সময়মতে খুৱাই থাকিবি আকৌ। এতিয়া শুই থাক তহঁতৰ দিনটো আজি বহুত কষ্ট হ'ল নহয়। হ'ব মাজনী, তুমি যোৱা এতিয়া শুই থাকাগে, ৰাতি বহুত হ'ল নহয়। মামনি, মোৰ ছোৱালীজনীৰ ৰুমত যে তুমি বেমাৰী মানুহবোৰক থাকিবলৈ দিছা, কিয় দিছা? মা, আপুনি বাৰু এনেকুৱা কথা কিয় কৈছে? মোৰ মাৰ কথা এনেকৈ নক'ব আকৌ, মোৰ বেয়া লাগে নহয়। তেওঁলোকে ডাক্তৰক দেখাই আজি ঘৰলৈ যাবলৈ সময় নহ'ল, সেয়ে মই ইয়ালৈকে মাতি দিলোঁ। ভণ্টিৰ ৰুমতে আজি থাকক দিয়ক, মই সকলোবোৰ কাপোৰ কানি কাইলৈ ধুই দিম মা। তই কি এইটো আলহী থকা ঘৰ বুলি ভাবিছ নেকি? যাকে যেনেকৈ মন যায় তেনেকৈ ইয়ালৈ মাতিবি থাকিবলৈ? এইটো বেমাৰী থকা ঘৰ নহয় নহয়, গতিকে ইয়াত কোনো থাকিব নোৱাৰে, সোনকালে গুচি যাবলৈ ক। মাজনী, তোমাৰ ঘৰৰ মানুহবোৰ যদি এনেকুৱাই হয়, তুমি মোক ইয়ালৈ কিয় মাতিছিলা বাৰু? মই নাহিলোঁ হ'লে। অঁ বা, তই আমাক ইয়ালৈ কিয় মাতিছিলি? ঘৰৰ মানুহবোৰৰ ব্যৱহাৰবোৰ বহুত বেয়া তহঁতৰ। তইও দুখ পাইছ মনতে, আমিও দুখহে পাইছোঁ। আমি দাদাৰ ৰুমত থকা হ'লে ভাল আছিলোঁ বা। তহঁতে আৰু মোক একো নকবি অ'। মই মনত কিমান দুখ পাইছোঁ সেইটো মইহে জানিছোঁ। যেনে তেনে ৰাতিটো থাক আৰু ৰাতিপুৱাই তহঁত গুচি যাবিগে। ময়ো শুই থাকোঁগে দে। মা, ব'ল আমি দাদাৰ ৰুমলৈকে যাওঁ। মই চিনি পাম নহয় দাদাৰ ৰুমটো। তাতে আমি ৰাতি থাকি ৰাতিপুৱা গুচি যামগৈ। বাক নকওঁ আৰু আমি ইয়াৰ পৰা যাওঁগৈ বুলি, তাই আকৌ যাবই নিদিব নহ'লে। অঁ জিলমিল, ব'ল আমি তালৈকে যাওঁ। ইয়ালৈ আৰু মই কেতিয়াও নাহোঁ। বহুত ডাঙৰ ভুল কৰিলোঁ ছোৱালীজনীক ধনী ঘৰ চাই বিয়া দি। ভাবিছিলোঁ তাই বহুত সুখত থাকিব, কিন্তু আজিহে বুজি পাইছোঁ তাই বহুত কষ্টত আছেও, বহুত মনৰ কষ্ট পাইছে তাই। হ'ব মা, তই এইবোৰ কথা বেছিকৈ ভাবি নাথাকিবি। তোৰ গা বেয়াই আৰু বেছিহে বেয়া হ'ব এইবোৰ ভাবি থাকিলে। ব'ল আমি সোনকালে যাওঁগৈ ব'ল, আকৌ কিবা ক'বহি নহ'লে আমাক আহি। তহঁত ইয়াৰ পৰা যাবৰ হোৱাই নাই নেকি? এইটো বেমাৰী থকা ঘৰ বুলি ভাবিছ নেকি তহঁত? ইয়ালৈ অহাৰ আগতে এবাৰ নাভাবিলি কিয় যে অসুখীয়া মানুহ এজনীলৈ ইয়াত কেনেকৈ থাকিম? নহয় মানে দেউতা, বায়ে বেছিকৈ জোৰ কৰাৰ কাৰণেহে আমি ইয়ালৈ আহিছিলোঁ। আমি এতিয়া ইয়াৰ পৰা যামগৈ। আমাৰ বৰদেউতাহঁতৰ দাদা ইয়াতে থাকে নহয়, দাদাৰ ৰুমলৈকে যামগৈ। তাকে ফোন কৰিম এতিয়া।
যা সোনকালে যা ইয়াৰ পৰা। মোৰ ছোৱালীজনীৰ ৰুমটোত এই বেমাৰী মানুহবোৰ থাকিবলৈ মই দিব নোৱাৰোঁ। তাহাঁত আহি ইয়াতে মাজে সময়ে থাকেহি নহয়, গতিকে সোনকালে ইয়াৰ পৰা ওলাই যা। ঠিক আছে, আমি এতিয়াই ইয়াৰ পৰা যামগৈ। আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰিব বুলি জনা হ'লে ইয়ালৈ কেতিয়াও নাহিলোহেঁতেন। কিন্তু এইবোৰ কথা গম পোৱা নাছিলোঁ যে যাবৰ সময়ত আপোনাক এটা অনুৰোধ কৰি থৈ যাওঁ। আমাৰ ভুল হৈছিল, গতিকে আমাৰ ভুলৰ শাস্তি আমাকেই দিয়ক। ছোৱালীজনীক যাতে একো নকয় আপোনালোকে, তাই মনত বহুত কষ্ট পাব নহ'লে। হ'ব হ'ব, বৰ বেছি ডাঙৰ ডাঙৰ কথা কৈ মোক শুনাই থাকিব নালাগে। যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলাই যা। মা, মই বেছিকৈ ভাবি থাকি আৰু একো লাভ নাই। ব'ল আমি সোনকালে ইয়াৰ পৰা ওলাই যাওঁ। ইয়াৰ পৰা ওলাই গৈ মই দাদাক ফোন কৰি দিম, সি নিশ্চয় আগবাঢ়ি আহিব তেতিয়া। জিলমিল, ব'ল ব'ল সোনকালে ওলাই যাওঁ আমি ইয়াৰ পৰা। এইক আৰু নকওঁ আমি যামগৈ বুলি, নহ'লে তাই আৰুৱে বেছি দুখ পাব মনত। মা, অ' মা, মা, ভণ্টি, ক'ত আছা তোমালোক? অঁ, মাহঁতচোন ক'তো নাই। ইয়াতে ভণ্টিৰ বস্তুবোৰো নাই। তাৰমানে এইখন গুচি গ'লগৈ নেকি? ইমান ৰাতিখন ক'লৈ যাব বাৰু? তাৰমানে মা আৰু ভণ্টি ইয়াৰ পৰা গুচি গ'লগৈ। কিমান দিনৰ মূৰত যে আহিছিল দুইজনী, কিমান আশা কৰি আহিছিল। এদিনো শান্তিৰে থাকিবলৈ নাপালে। কিয় বাৰু ভগৱানে মোৰ লগত এনেকুৱা কৰিছে? অসুখীয়া মানুহজনীকো মই ৰাতি ৰাখিব নোৱাৰিলোঁ। এই ঘৰখনত বিয়া হোৱা আজি 2 বছৰ হ'ল। 2 বছৰেও মই এই ঘৰখনত নিজৰ ঘৰৰ দৰে থাকিব নোৱাৰিলোঁ। মাক এদিন ৰাখিব নোৱাৰোঁ, ভণ্টিক এদিন ৰাখিব নোৱাৰোঁ। কিমান যে কথা শুনিব লগা হয়। মই কেৱল কাম কৰা মানুহে এই ঘৰখনত। দিনৰ দিনটো কাম কৰোঁ, সকলোকে শুশ্ৰূষা কৰোঁ, খোৱা বোৱা দিওঁ সকলোকে। সেয়াহে মোৰ কেৱল কাম। এই ঘৰখনত মোৰ আৰু কোনো প্ৰয়োজনেই নাই। এইখিনিত আহিলে মই আজি সকলোবোৰ কথাই ক'ম। বহুত সহ্য কৰিলোঁ আৰু নোৱাৰা হৈছোঁ আৰু। নিজৰ মা আৰু ভণ্টিয়ে এই ঘৰখনত কেনেকৈ অপমান পাই গৈছে সেইখিনি মই সহিব নোৱাৰা হৈছোঁ। এইখিনিত মই সকলোবোৰ কথাই ক'ম আৰু আজি। মামনি, অ' মামনি, কি হৈছে তোমাৰ? মামনি, অ' মামনি, তোমাক মই গোটেইখন বিচাৰি ফুৰিছোঁ জানানে? মই সোনকালে ঘূৰি আহিলোঁ নহয়। তুমি ইয়াত এনেকৈ কিয় কান্দি আছা মামনি? কি হৈছে তোমাৰ? সকলোবোৰ কোৱাচোন মোক। হেৰি, আপোনাক মোৰ বহুত কথাই ক'ব লগা আছে। আজি মই আপোনাক সকলোবোৰ ক'ম। আপুনি কিন্তু মোক ভুল নুবুজিব আকৌ। তোমাক মই কিয় ভুল বুজিম মামনি? আজি 2 বছৰে মই দেখি আহিছোঁ নহয় তুমি কেনেকুৱা। গতিকে কি ক'ব লগা আছে সোনকালে কোৱাচোন, কি হৈছেনো তোমাৰ লগত? আপোনাৰ লগত বিয়া হোৱা মোৰ 2 বছৰেই হ'ল। এই 2 বছৰেও কিন্তু আপোনাৰ মা দেউতাই মোক নিজৰ বুলি কোনোদিনেই ভাবিব নোৱাৰিলে। বহুত কথা শুনাই মোক মাজে সময়ে, কিন্তু আপোনাৰ আগত মই সেইবোৰ কথা কোনোদিনেই কোৱা নাছিলোঁ। আজি মই বহুত দুখ পাইছোঁ মনত। মাৰ গা বেছি বেয়া হৈছে। ভণ্টিয়ে মাক ডাক্তৰক দেখুৱাবলৈ লৈ আহিছিলে আজি। মই ৰাতিপুৱা যাবলৈ ওলালোঁ মাৰ ওচৰলৈ, কিন্তু মা দেউতাই মোক যাবলৈ নিদিলে। তেওঁলোক মুনুকনৰ ঘৰলৈ যাবলৈ ওলাল। মই ডাক্তৰৰ ওচৰলৈ মাৰ লগত যাবলৈ ওলোৱাৰ কাৰণে মই যাব নোৱাৰাৰ কথা ভণ্টিক ফোন কৰি ক'লোঁ, আৰু ভণ্টিয়ে নগ'লেও হ'ব বুলি ক'লে। বৰদেউতাৰ ঘৰ দাদা আছিল বোলে লগত। মই ক'লোঁ ডাক্তৰক দেখাই ইয়ালৈকে গুচি আহিবি, ৰাতিটো থাকি যাবিগৈ। আৰু ৰাতিপুৱা মা আৰু ভণ্টি আহিছিল ইয়ালৈ, কিন্তু মই মুনুকনৰ ৰুমত তেওঁলোকক থাকিবলৈ দিয়াৰ কাৰণে মা দেউতাই বেয়াকৈ ক'লেও মুনুকনৰ ৰুমত বোলে বেমাৰী মানুহক থাকিবলৈ নিদিয়ে, আৰু এইটো বেমাৰী ৰখাৰ ঘৰ নহয় বোলে। শেষত মা আৰু ভণ্টি ইয়াৰ পৰা গুচি গ'লগৈ। এই ৰাতিখন সিহঁতি ক'ত আছে, ক'লৈ গৈছে, মই একোৱেই নাজানো। কি মা দেউতাই তোমাৰ লগত ইমানখিনি কৰি আছে, তুমি আজিলৈকে মোক এইবোৰ কথা যে এবাৰো কোৱা নাই? কিয় কোৱা নাই? তুমি কিয় মোৰ পৰা এই কথাখিনি লুকুৱাই ৰাখিছা? মই এতিয়াই মা দেউতাক সুধিমগৈ তেওঁলোকে তোমাৰ লগত কিয় এনেকুৱা কৰিছে। নাই নাই, আপুনি মা দেউতাক একো নুসুধিব। আপুনি মা আৰু ভণ্টিকে বিচাৰি যাওকচোন। এই সিহঁতে বা ক'ত আছে। যদি দাদাৰ ঘৰতে থাকে তেতিয়া ইমান চিন্তা কৰিব লগা নাই। আপুনি সিহঁতকে বিচাৰি যাওক। ঠিক আছে, মই সিহঁতকে বিচাৰি যাম, কিন্তু সিহঁতক বিচাৰি যোৱাৰ আগতে মই মা দেউতাক কেইটামান কথা কৈ থৈ যাব লাগিব, আৰু মই এতিয়াই ক'মগৈ সিহঁতক। আৰু এটা কথা শুনা, আজিৰ পৰা তুমি মোৰ পৰা কোনো কথাই লুকুৱাই নাৰাখিবা। মা দেউতাই যদি তোমাক কিবা কয় বা মুনুকনে যদি তোমাক কিবা কয়, তুমি মোক লগে লগে ক'বা সেইবোৰ কথা। হেৰি শুনকচোন, আপুনি আকৌ মা দেউতাক একো নক'বগৈ। হেৰি, আপুনি বাৰু এনেকৈ কি চিন্তা কৰি আছে? এই বেমাৰী মানুহবোৰ ইয়াৰ পৰা যোৱাই নাই নেকি? যাবলৈ কৈ থৈ আহিছিলোঁ মই। সিহঁতে যাম বুলি ওলাইছিল, এতিয়া গ'ল নে নাই নাজানো। আৰু এই বেমাৰীসোপা ক'ৰ পৰা আহি ঘৰখনত অশান্তি কৰে আহি ক'ব নোৱাৰোঁ। আৰু কি যে বোৱাৰী এজনী পালোঁ, আৰু য'ত যিমান বেমাৰী আছে চবকে মাতিব ইয়ালৈ। আপুনি ঠিকে কৈছে। য'ত যিমান বেমাৰী আছে চবকে তাই ইয়ালৈ মাতিব। আৰু ক'ত থাকিবলৈ দিছে চাওকচোন, ছোৱালীজনীৰ ৰুমটোতহে থাকিবলৈ দিব পাৰে। বহুত খং উঠিছিল মোৰ আজি, গম পায়নে? বহুত ধৈৰ্য ধৰি থাকিলোঁ সেই সময়ত। মা, দেউতা, মইনা, তুমি কেতিয়া পালাহি? কালিলৈ ৰাতিপুৱাহে পোৱাহি কথা আছিলে। বোপাই, তুমি ৰাতিপুৱাহে পোৱাৰ কথা আছিলে, আৰু ইমান সোনকালে পালাহি। পাৰি যে মাত এটা দিয়াহি নাছিলা আমাক, কি কৰি আছিলানো? তোমালোকক মাত দিয়া হ'লে আকৌ তোমালোকৰ আচল স্বৰূপটো মই নাজানিলোঁ হ'লেই নহয় মা।
তোমালোক যে ইমান বেয়া মানুহ মই আজিহে গম পাইছোঁ। তুমি এইবোৰ কি কথা কৈ আছা মইনা? কিহৰ স্বৰূপ গম পোৱা কথা কৈছা? যি ক'বলৈ আছে তুমি চিধা চিধিকৈ কোৱা। মই ইমান দিনে গমেই পোৱা নাছিলোঁ তোমালোকে যে মামনিক ইমানখিনি কষ্ট দি আছিলা। তোমালোকৰ বোৱাৰীজনীক তোমালোকে কোনোদিনেই নিজৰ বুলি ভাবিব নোৱাৰিলা, আৰু ভাবিব নোৱাৰাৰ কাৰণে তাই মাক আৰু ভনীয়েকক আজি ইমান অপমান কৰি ইয়াৰ পৰা পঠাই দিলা। এবাৰো কিয় ভাবি নাচালা সেই বেমাৰী মানুহজনী ক'ত থাকিবগৈ? নিজৰ জীয়েকৰ ঘৰলৈহে আহিছিল। তোমালোক কি তোমালোকৰ নিজৰ জীয়েকৰ ঘৰলৈ নোযোৱা নেকি? মুনুকনৰ ঘৰলৈ নোযোৱা নেকি তোমালোক তালৈ গ'লে তোমালোকক যদি তেনেকৈ অপমান কৰি পঠিয়াই তোমালোকে কেনেকুৱা পাবা মনত? মইনা, তুমি এনেকৈ কিয় কৈছা কথাবোৰ? সেই অসুখীয়া মানুহজনী আহি মুনুকনৰ ৰুমত আছেহি, চোৱাচোন। তাই সৰু ছোৱালী এজনীও আছে, গতিকে সিহঁতেতো আহি আহি তাত থাকেহি। সেই অসুখীয়া মানুহজনীক তাত থাকিবলৈ দিলে যদি ছোৱালীজনীক কালে বেমাৰ বাগৰে তেতিয়া কি হ'ব মইনা? মা, তুমি কিয় এবাৰো ভাবি নাচালা সেই মানুহজনী ক'ত থাকিবগৈ? আৰু নিজৰ জীয়েক কাৰণেহে ইয়ালৈ আহিছিল। আৰু শুনি লোৱা, তোমালোককো এটা কথা কৈ থওঁ আজি, তোমালোকে যেতিয়া মামনিক কোনোদিনে নিজৰ বুলি ভাবিব নোৱাৰিলাই, মামনিৰ মাক আৰু ভনীয়েককো নিজৰ বুলি ভাবিব নোৱাৰিলা, গতিকে মোকো তোমালোকে নিজৰ বুলি ভাবিব নালাগে। ময়ো তোমালোকৰ লোকৰেই হয়। আজিৰ পৰা ময়ো তোমালোকৰ পৰা আঁতৰত থাকিম। তই যে আজি মোক ইমান ডাঙৰ ডাঙৰ কথা কৈছ, কিয় কৈছ? এইখন মোৰ ঘৰহে, মোৰ ঘৰত মই কাক থাকিবলৈ দিওঁ নিদিওঁ সেইটো মোৰ নিজৰ কথা, গতিকে তাত তই মাত মাতিবলৈ কোন? ঠিক আছে দেউতা, এইখন তোমাৰেই ঘৰ, গতিকে তোমাৰ ঘৰত তুমি আৰু মায়ে থাকা। ময়ো নিজাকৈ ঘৰ এখন সাজি ল'ব লাগিব, কাৰণ মামনিৰ মাক আৰু ভনীয়েকক ময়ে চাব লাগিব। নিজা ঘৰ এখন থাকিলেহে মই চাব পাৰিম সিহঁতক। আজিৰ পৰা ময়ো আৰু এইখন ঘৰত নাথাকোঁ, এতিয়াই মই ইয়াৰ পৰা ওলাই যাম। মইনা, তুমি এনেকুৱা কাম নকৰিবা। তুমি ইয়াৰ পৰা গুচি নাযাবা। তুমি গুচি গ'লে আমি কাৰ লগত থাকিম মইনা? আমাৰ ভুল হৈছিল, আমাক মাফ কৰি দিয়া তুমি। নহয় মা, মই যাবই লাগিব। তোমালোকে মোক বেয়া নাপাবা, কাৰণ মামনিও আজি মনত বহুত দুখ পাইছে। নিজৰ মাক আৰু ভনীয়েকজনী ৰাতি ওলাই গুচি গৈছে, ক'ত আছে কি কৰিছে তাইতো একো নাজানে। অসুখীয়া মানুহ এজনী তেনেকৈ যোৱাৰ পিছত তাই মনত কিমান দুখ পাব এবাৰ ভাবি চাইছানে? আৰু আজি যদি তোমালোকক তেনেকৈ মুনুকনৰ ঘৰত কোনোবাই অপমান কৰি পঠালেহেঁতেন, মুনুকনে তেতিয়া মনত কিমান দুখ পালেহেঁতেন মা? এবাৰ ভাবি চাইছানে সেই কথা? আমাৰ ভুল হৈছিল মইনা, মই বুজি পাইছো এতিয়া। মই মামনিৰ ওচৰতো ক্ষমা খুজিম। তুমি আমাক এৰি নাযাবা মইনা, আমি এতিয়াই যাম। মামনিৰ মাক আৰু ভনীয়েকক লৈ আহিমগে। হেৰি, আপুনি আৰু এনেকৈ খং কৰি নাথাকিব। ল'ৰাটোৱে বাৰু আমাক এৰি থৈ গ'লে আমি কাৰ মুখলৈ চাই জীয়াই থাকিম কওকচোন? ব'লক এতিয়া আমি মামনিৰ মাক আৰু ভনীয়েকক বিচাৰি আনোগৈ। ড্ৰাইভাৰজনক মাতকচোন, সোনকালে ফোন কৰি সিহঁতক আমি বিচাৰি আনো। সিহঁতৰ ওচৰত আমি ক্ষমা খুজিব লাগিব। আমি বহুত ডাঙৰ ভুল কৰিছিলো। মইনা, তুমি আমাক এৰি কলৈকো নাযাবা। আমি এতিয়াই যাম, তেওঁলোকক বিচাৰি আনোগৈ। ময়ো এতিয়াহে বুজি পাইছোঁ কিমান যে ডাঙৰ ভুল কৰিছিলোঁ। বহুত অপমান কৰিলোঁ মানুহগৰাকীক আৰু ছোৱালীজনীক। এতিয়াই যাম, আমি বিচাৰি আনিমগৈ। তুমি মামনিৰ ওচৰলৈ যোৱা, তাই চাগে মনত বহুত দুখ কৰি আছে। ঠিক আছে, তোমালোকে যি ভাল দেখা কৰি থাকা তেতিয়া। ময়ো আজি মনত বহুত কষ্ট পাইছোঁ, কাৰণ তোমালোকক মই বহুত ভাল বুলি ভাবিছিলোঁ। তোমালোকৰ ওচৰতে মামনিক থৈ মই বহুত দূৰ দূৰলৈ যাওঁ, কিন্তু এবাৰো ভবাই নাছিলোঁ তোমালোকে যে তাইক ইমান শাস্তি দিয়া, তাইৰ লগত ইমান অন্যায় কৰা তোমালোকে। আজিহে মই সকলোবোৰ কথা বুজি পালোঁ। এতিয়া যি ভাল দেখা তোমালোকে কৰি থাকা আৰু। হেৰি, ব'লক আমি সোনকালেই যাওঁ। সিহঁতে চাগে এতিয়া বহুত দূৰ পালেগৈ। ৰাতিও বহুত হ'ল নহয়, আৰু মামনিৰ মাক আৰু ভনীয়েকে ইয়াত একো চিনিয়ে নাপায়। ক'ৰবাত কিবা হ'বলৈ হ'লে বহুত ডাঙৰ কথা হ'ব। ব'লক সোনকালে যাওঁ আমি। তুমি ইমানকৈ চিন্তা কৰি নাথাকিবা, মই ড্ৰাইভাৰজনক ফোন কৰি মাতি দিওঁ ৰ'বা। সিয়ে ময়ে যাওঁ, তুমি ঘৰতে থাকা, তুমি যাব নালাগে। ঠিক আছে, আপুনি সোনকালে যাওক তেতিয়া, আৰু সিহঁতক লৈ ইয়ালৈ ঘূৰি আহিব। অঁ হ'ব দিয়া। হেৰি, আপুনি পালেহি? ইহঁত আহিছেনে বাৰু আপোনাৰ লগত? অঁ আহিছে। সিহঁত গৈ থাকোঁতে আমি ৰাস্তাতে লগ পালোগৈ, লৈ আহিছোঁ লগতে। আহক আকৌ ভিতৰলৈ সোমাই আহক। জিলমিল, আহা আকৌ। পালেহি আপোনালোক? আহক ইয়াতে বহকহিচোন, আহক। অঁ পালোহি আমি। এনেকৈ আমাক কিয় আকৌ উভতাই আনিলে? আপোনাৰ ঘৰত অসুখীয়া মানুহ থাকিলে বেয়া পাওঁ বুলি কৈছিল নহয় আপোনালোকে। আপুনি আৰু মোক এনেকুৱা কথা নক'ব। আমাৰ বহুত ডাঙৰ ভুল হৈছিল, আমাক পাৰিলে মাফ কৰি দিয়কচোন। অঁ আমাৰ বহুত ডাঙৰ ভুল হৈছিল। আপোনাক আৰু জিলমিলকো আমি বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। পাৰিলে আমাক মাফ কৰি দিয়ক। এইবোৰ কথা আৰু ধৰি নাথাকিব। এতিয়াৰ পৰা আৰু আমি এটা ভাল সম্বন্ধেৰে জীয়াই থাকিব লাগিব। আমি আপোনালোকৰ কথাবোৰ ধৰি থকা নাই আৰু বেয়াও পোৱা নাই মনতে। আৰু এটা কথা কি জানে, আপোনালোকে আমাক ভাল ব্যৱহাৰেই কৰক বা বেয়া ব্যৱহাৰেই কৰক, আমি ইয়ালৈ আহিবই লাগিব কেতিয়াবা মাজে সময়ে, কাৰণ আমাৰ নিজৰ ছোৱালীজনী আছে যে ইয়াত। সেয়ে আহোঁ আৰু। এতিয়া যেতিয়া বুজি পাইছে কথাবোৰ, আমাৰো ভাল লাগিছে মনতে। হেৰা, তুমি যোৱাচোন, মামনিক মাতি দিয়া, এওঁলোক আহিলে বুলি কৈ দিয়া, তেতিয়াহে তাইৰ মনটো ভাল লাগিব। আহক এতিয়া আপোনালোক ইয়াতে বহিব অলপ। মা, ভণ্টি, মা, এই ৰাতিখন কলৈ গুচি গৈছিলা তুমি? ভণ্টি, তই মাক কলৈ লৈ গৈছিলি? মই গোটেইখন বিচাৰি ফুৰিছিলো, গম পাৱনে? কিমান ভয় খাইছিলো মনতে। এতিয়া চিন্তা নকৰিবি বা, আমি ঘূৰি আহিলো নহয় এতিয়া। অঁ মাজনী, তুমি আৰু এতিয়া দুখ কৰি নাথাকিবা। মইনাৰ দেউতাকে গৈ আমাক লৈ আহিলেগে। অঁ মামনি, আমি বহুত ডাঙৰ ভুল কৰিছিলোঁ। তোমাৰ লগত আমি বহুত অন্যায় কৰিছিলোঁ, বহুত বেয়া ব্যৱহাৰো কৰিছিলোঁ।
আজি আমি আমাৰ নিজৰ ভুল বুজি পাইছোঁ। তুমি আমাক মাফ কৰি দিবা। আৰু তোমাৰ মা আৰু ভণ্টিক ময়ে লৈ আহিলোগৈ মামনি। মামনি, তুমি মোকো মাফ কৰি দিবা। ময়ো তোমাক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ, বহুত কষ্ট দিছিলোঁ তোমাক মনতে। গতিকে এইবোৰ কথা আৰু ধৰি নাথাকিবা। তোমাৰ নিজৰ মা দেউতা বুলি ভাবি এইবোৰ পাহৰি যাবা মামনি। মা দেউতা, আপোনালোকে যেতিয়া নিজৰ ভুলবোৰ বুজি পাইছে, এতিয়া আৰু আপোনালোকক ক'ব লগা একো নাই। মই বহুত কষ্ট পাইছিলোঁ মনতে, সদায় সকলোবোৰ সহ্যই কৰি গৈছিলোঁ, কিন্তু আজি বহুত বেছি কষ্ট পোৱাৰ বাবেহে এখেতক মই কথাবোৰ ক'ব লগা হৈছিল। আপোনালোকেও মোক বেয়া পাই নাথাকিব এখেতক কথাবোৰ কোৱাৰ বাবে। আৰু মই আগৰ কথাবোৰ ধৰি থকা নাই। আপোনালোকে মোকো মুনুকণৰ দৰে মৰম কৰিব আজিৰ পৰা। মামনি, তুমি ঠিকেই কৈছা। মুনুকণক যেনেদৰে আমি মৰম কৰোঁ, তোমাকো কৰিম আজিৰ পৰা। তুমি আজিৰ পৰা আমাৰ বোৱাৰী নহয়, নিজৰ ছোৱালী। গতিকে তুমিও আগৰ কথাবোৰ ধৰি নাথাকিবা। এইখন তোমাৰ ঘৰ। আজিৰ পৰা তুমি যেনেদৰে ইচ্ছা কৰা তেনেদৰে সকলোবোৰ হ'ব। ঠিক আছে দেউতা, আজিহে মোৰ মনটো ভাল লাগিছে। মই মনত বহুত কষ্ট পাই আছিলোঁ আজি ইমান দিনে, কিন্তু আজি মোৰ নিজকে বহুত সুখী যেন লাগিছে দেউতা। মামনি, তুমি ভিতৰলৈ যোৱা এতিয়া। মা আৰু ভণ্টিৰ কাৰণে কিবা খোৱা যোগাৰ কৰাগৈ, আৰু তেওঁলোকক শুবলৈ বিচনা ঠিক কৰি দিয়াগৈ। ৰাতিও বহুত হ'ল নহয়। ঠিক আছে মামনি, তুমি এতিয়া ভিতৰলৈ যোৱা। মা আৰু ভণ্টিৰ কাৰণে সকলোবোৰ ঠিক ঠাক কৰি দিয়াগে। আৰু এটা কথা শুনাচোন, তোমাৰ মা গা ভাল নোহোৱালৈকে ইয়াতে থাকিব। আকৌ জিলমিলো থাকিব ইয়াতে, ঘৰলৈ যাব নালাগে আৰু। তাতে সিহঁত দুজনী অকলেহে থাকে। হ'ব মা, আপোনালোকে যি ভাল দেখে তাকে কৰিব আৰু। মাজনী, মোৰো মনটো আজিহে ভাল লাগিছে। তোমাৰ কষ্টবোৰ দেখি মই মনতে বহুত কষ্ট পাইছিলোঁ, কিন্তু এতিয়া যিটো পৰিৱেশ দেখিলোঁ, এতিয়া আৰু মোৰ কোনো চিন্তা নাই। এইখন ঘৰত তুমি বহুত সুখেৰে থাকিব পাৰিবা মাজনী। জিলমিলকো যাতে এনেকুৱা এখন ঘৰলৈকে বিয়া দিব পাৰোঁ, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু এতিয়াৰ পৰা। আপুনি এইবোৰ কথা একো চিন্তাই নকৰিব। জিলমিলৰ বিয়াৰ দায়িত্ব আমাৰ। তাইক এইখন ঘৰৰ পৰাই মই উলিয়াই দিম। মোৰ নিজৰ ছোৱালীজনী মুনুকণক যেনেদৰে বিয়া দিছোঁ, জিলমিলকো ময়ে বিয়া দিম। আৰু তাইৰ কাৰণে ল'ৰা ময়ে ঠিক কৰিম। হ'ব দেউতা, মই কিন্তু বিয়া এতিয়াই নহওঁ দেই, অলপ দেৰিকৈহে হ'ম। জিলমিল, এতিয়া আমি পাকঘৰলৈ যাওঁ। সকলোৰে কাৰণে খাবলৈ কিবা বনাওগে আকৌ। আজি ভালদৰে খোৱা বোৱা হোৱাই নাই নহয়, আৰু মাক দৰৱ পাতি খুৱাবলৈ আছেই নহয়। আহা। ঠিক আছে, ব'ল বা। মা, দেউতা, তোমালোকেও মামনিৰ মাৰ লগতে কথা পাতি থাকা। মই ভিতৰলৈকে যাওঁ। সিহঁতেনো কি কৰিছে তাকে চাওঁগে। ঠিক আছে, যোৱা মইনা, আমি অলপ কথাই পাতোঁ আৰু।